অসমৰ মুছলমানে অৰ্থাৎ মিয়া মানুহে হিন্দু মানুহৰ পূজা তথা মেলালৈ কিয় ব্যৱসায় তথা দোকান কৰিবলৈ আহে। আমাৰ হিন্দু মানুহে মুছলমানৰ ঈদ তথা বিভিন্ন উৎসৱত দোকান কৰিবলৈ নাযায়। গতিকে এই বক্তব্য মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে উঠাই ল'ব লাগে আৰু অসমৰ 1,40,00,000 মুছলমানৰ ওচৰত আধুকাৰী ক্ষমা খুজিব লাগে। আপুনি অসম সম্পৰ্কে প্ৰথমে জ্ঞান অৰ্জন কৰক যে হিন্দু মানুহে মুছলমানৰ অনুষ্ঠান তথা প্ৰতিষ্ঠান তথা ঈদলৈ দোকান কৰিবলৈ যায় নে নাযায়। আপুনি এগৰাকী বহিৰাগত ব্যক্তি হয় কেৱল মাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত কেবিনেটৰ মন্ত্ৰিত্ব মৰ্যাদা পোৱাৰ বাবে কেবিনেট মন্ত্ৰী হোৱা ভাবে আপুনি 1,40,00,000 মুছলমানক এনেকুৱা অপমানসূচক বক্তব্য ৰাখিব, আপুনি হিন্দু মুছলমানৰ মাজত বিবাদ সৃষ্টি কৰিব। এই বক্তব্য কিন্তু আমি কোনো কাৰণে সহ্য নকৰোঁ। অতি শীঘ্ৰেই যদি আপুনি 1,40,00,000 মুছলমানৰ ওচৰত আধুকাৰী ক্ষমা নোখোজে তেতিয়াহ'লে কিন্তু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়াৰ বাবে তীব্ৰ আন্দোলন সৃষ্টি কৰিব আৰু আন্দোলনৰ ফলত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি হয় তাৰ কাৰণে কিন্তু মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া কিন্তু আপুনি কিন্তু জগৰীয়া থাকিব। যোৱা দুদিনৰ পৰা সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ এটি বক্তব্য প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে, য'ত মন্ত্ৰীগৰাকীয়ে কৈছে অসমৰ মুছলমানে অৰ্থাৎ মিয়া মানুহে হিন্দু মানুহৰ পূজা তথা মেলালৈ কিয় ব্যৱসায় তথা দোকান কৰিবলৈ আহে। আমাৰ হিন্দু মানুহে মুছলমানৰ ঈদ তথা বিভিন্ন উৎসৱত দোকান কৰিবলৈ নাযায়। গতিকে এই বক্তব্য মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে উঠাই ল'ব লাগে আৰু অসমৰ 1,40,00,000 মুছলমানৰ ওচৰত আধুকাৰী ক্ষমা খুজিব লাগে। কাৰণ আজি নতুন নহয় হিন্দু মানুহৰ অনুষ্ঠানত মুছলমানে ব্যৱসায় বা দোকান কৰিবলৈ যোৱা আৰু মুছলমানৰ অনুষ্ঠানত হিন্দু মানুহে দোকান কৰিবলৈ যোৱা কোনো নতুন কথা নহয়। আপুনি অসম সম্পৰ্কে প্ৰথমে জ্ঞান অৰ্জন কৰক যে হিন্দু মানুহে মুছলমানৰ অনুষ্ঠান তথা প্ৰতিষ্ঠান তথা ঈদলৈ দোকান কৰিবলৈ যায় নে নাযায়। আপুনি এগৰাকী বহিৰাগত ব্যক্তি হয় কেৱল মাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত কেবিনেটৰ মন্ত্ৰিত্ব মৰ্যাদা পোৱাৰ বাবে কেবিনেট মন্ত্ৰী হোৱা ভাবে আপুনি 1,40,00,000 মুছলমানক এনেকুৱা অপমানসূচক বক্তব্য ৰাখিব, আপুনি হিন্দু মুছলমানৰ মাজত বিবাদ সৃষ্টি কৰিব। এই বক্তব্য কিন্তু আমি কোনো কাৰণে সহ্য নকৰোঁ। অতি শীঘ্ৰেই যদি আপুনি 1,40,00,000 মুছলমানৰ ওচৰত আধুকাৰী ক্ষমা নোখোজে তেতিয়াহ'লে কিন্তু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়াৰ বাবে তীব্ৰ আন্দোলন সৃষ্টি কৰিব আৰু আন্দোলনৰ ফলত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি হয় তাৰ কাৰণে কিন্তু মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া কিন্তু আপুনি কিন্তু জগৰীয়া থাকিব। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো যে আপোনাৰ কেবিনেটত থকা মন্ত্ৰী অশোক সিংহলক অতি শীঘ্ৰেই মন্ত্ৰিত্বৰ পৰা অপহৰণ কৰিব লাগে আৰু বিধানসভাৰ পৰা স্থায়ীভাৱে নিলম্বন কৰিব লাগে। কাৰণ তেওঁৰ দৰে এগৰাকী অপদাৰ্থ ব্যক্তিয়ে যদি অসমৰ মন্ত্ৰী হৈ থাকে, বিধায়ক হৈ থাকে, তেনেহ'লে অসমৰ যি ভাতৃত্ববোধ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এই ভাতৃত্ববোধ নষ্ট হ'বলৈ হ'ব নালাগে। আৰু আমাৰ মাজত এনেকুৱা বিপদ সৃষ্টি হ'লে অনাগত দিনত কিন্তু অসমৰ অপ্ৰীতিকৰ ঘটনা ঘটিব। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছো অতি শীঘ্ৰেই এই মন্ত্ৰীগৰাকীক নাকি লগাওক আৰু তেওঁৰ মন্ত্ৰিত্ব অপহৰণ কৰক, অন্যথাই কিন্তু অসমৰ পৰিস্থিতি বেয়ালৈ যাব, যাৰ বাবে কিন্তু অসম চৰকাৰ তথা আপুনি দায়ী থাকিব।